প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ সন্মানীয় সভাপতি ডাঙৰীয়া, অসম গৌৰৱ, অসমৰ বৰেণ্য ব্যক্তি ৰণাপতক কলিতা ছাৰ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাহিত্যিক শেফালী বৈদ্য, প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সিনা ছাৰ, আকুল প্ৰজ্ঞা আৰু চেতনাৰে শিপাৰ সন্ধানত সমবেত আৰু হৰিত শব্দৰ বাবে উন্মুখ হৈ থকা মোৰ বুকুৰ আপোন মানুহ, আপোনালোক প্ৰত্যেককে এই উৎসৱৰ মুখ্য অতিথি হিচাপে মই কৃতজ্ঞতা জনাইছোঁ আৰু কৃতজ্ঞ হৈছোঁ এইবাবেই যে আপোনালোকৰ আকুল প্ৰজ্ঞাৰ চেতনাৰ উন্মুখ হৃদয়বিলাকে মাটিৰ পৰা বুটলি ল'ব খুজিছে শিপাই গ্ৰহণ কৰা বৰেণ্য ৰসবোৰ, আৰু সেইবাবেই মই আপোনালোকৰ ওচৰত কৃতজ্ঞ। কিছুমান কথাই একোজন মানুহক জীৱনৰ বিশাল অৰ্থৰ বুকুলৈ টানি লৈ যায়, আৰু তেনে এটা কথাই মই বুকুত ৰোপণ কৰি সেই তেতিয়াৰ পৰাই মাটিৰ বুকুত ৰপ্ত হৈ থকা বিজ্ঞানসন্মত সাংস্কৃতিক জীৱনধাৰাৰ বিশাল বীজবোৰৰ সন্ধান কৰি আছোঁ। আই লাভ পিপুল, পিপুল ইজ মাই ৱৰ্ল্ড। মানুহেই পৃথিৱীৰ বুকুৰ পৰা জীৱনৰ সত্যক, জীৱনৰ উপলব্ধিক অনুবাদ কৰিব লাগিব। মাটিৰ অনুবাদে পৃথিৱীক বৰেণ্য কৰি তুলিব। ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ বিবাহৰ দিন, বিবাহৰ পিছত মই তেখেতৰ এটা প্ৰবন্ধ পঢ়িছিলোঁ, আৰু সেই প্ৰবন্ধত তেওঁ যৌতুক বিচৰা নাছিল। যৌতুক হিচাপে তেওঁ বিচাৰিছিল তেওঁৰ শহুৰৰ ঘৰত থকা প্ৰকাশ নে প্ৰান্তিকৰ দীঘলীয়া এটা বান্দোল, আৰু সেই সম্পদখিনিত সোমাই থকা অসমৰ মাটিৰ জাতীয় সাহিত্যৰ শিপাৰ বৰেণ্য ৰংবোৰে কেনেকৈ গা গছডালক প্ৰসিদ্ধ কৰিছে তাৰ সন্ধানত তেওঁৰ দুচকু বিয়পি পৰিছিল। সেই কথাই মোক আজিও আহ্লাদিত কৰি ৰাখে। হে মোৰ বুকুৰ আপোন মানুহ, শিপাৰ কথা আদৰণি ভাষণত কৈ গৈছে। গছজোপা আকাশলৈ দুহাত মেলি দুৰন্ত গতিৰে নীলাবোৰ স্পৰ্শ কৰা তাৰণাত আগবাঢ়িছে। গছবোৰ আকাশলৈ সেউজীয়া হৈ দুৰন্ত গতিৰে আকাশলৈ তেতিয়া ধাৱিত হ'ব পাৰে যেতিয়া গছৰ শিপাই মাটিৰ তললৈ গৈ মাটিত ৰপ্ত হৈ থকা জীৱনৰ কোষবোৰ, জীৱনৰ সৌন্দৰ্যবোৰ, জীৱনৰ পৰিভাষাবোৰ টানি টানি গা গছডালক মেৰুদণ্ড পোন কৰি ৰখাৰ শক্তি প্ৰদান কৰে। ইতিহাসৰ কথা কোৱা হৈছে। ইতিহাসক যিয়ে তাচিল্য কৰে, ইতিহাসক যিয়ে অৱমাননা কৰে, ইতিহাসৰ বুকুৰ পৰা যিয়ে নিজৰ চকু আঁতৰাই আনে, সি কেতিয়াও বৰ্তমানটোক ভালকৈ চাব নাজানে আৰু ভৱিষ্যতৰ বাটক সি প্ৰসাৰিত কৰিব নোৱাৰে। ইতিহাসক কেতিয়াও প্ৰশ্ন কৰা নাযায়। ইতিহাস নিজেই উত্তৰ। সেই উত্তৰবোৰ বিচাৰি চাব পাৰিব লাগিব। সেই উত্তৰবোৰ বিচাৰি চাবৰ কাৰণে আপোনালোকৰ বুকুত এজন পৰ্যটক আৰু চকুত দুটা পৰ্যটকৰ চকুৱে নিৰন্তৰ মগজু আৰু বুকুক সংযুক্ত কৰি ইতিহাসৰ পাতবোৰ খুচৰিবলৈ, আৰু সেই খুচৰি চোৱা পাতবোৰত কেনেকৈ বছৰ বছৰ ধৰি অগণন সৈনিক আৰু সৰ্বহাৰা জনতাৰ চকুৰ পানী আৰু তেজে মাটিক বিষাক্ত কৰি ৰাখিছে, মাটিক উজ্জীৱিত কৰিবৰ কাৰণে তেওঁলোকৰ তেজবোৰে মাটিক সান্নিধ্য দিছে, সেই উপলব্ধিৰ মৰ্মবেদনাৰ মৰ্মচতনিৰ সাংঘাতিক ধৰণৰ উন্মাদনা ৰূপ মুকনিটোক উপলব্ধি কৰিব নোৱাৰিলে ইতিহাসক আপোনালোকৰ চকুত ইতিহাস বিকলাংগ হৈ থাকি যাব। ভূগোলে কেতিয়াও এটা জাতি অকলে তৈয়াৰ কৰিব নোৱাৰে। বুৰঞ্জীয়ে কেতিয়াও জীয়া জাতিৰ পৰিচয় নিদিয়ে। মানচিত্ৰ কেতিয়াও জাতিৰ প্ৰতীক হ'ব নোৱাৰে। সংস্কৃতি, সাহিত্য, জীৱন কলা, বিভিন্ন জনগোষ্ঠীৰ লোকাচাৰ, লোককলা, লোকচেতনা, জাতীয় পৰম্পৰা, ইতিহাস, ঐতিহ্য, এই সকলোবোৰক ভূগোল বুৰঞ্জীয়ে বুকুত সাৱটি ৰাখে। ভূগোল আৰু বুৰঞ্জী
যদি জীৱনৰ উন্মেষ উন্মাদনাৰ দুৰন্ত পথ হয়, তেন্তে তাক পৰ্যটকৰ দৃষ্টিৰে এই দুই শক্তিক তাঁতৰ শালৰ এক উহালি দিশ আৰু বাণীৰূপে চোৱাৰ যিটো শক্তি, চোৱাৰ যিটো চেতনা, চোৱাৰ যিটো চিন্তা, সেই চিন্তাটো আমাৰ বুকুত পুথিত হ'ব লাগিব। তাঁতৰ শালৰ এই দুই শক্তি, দিশ আৰু বাণী, ই আমাৰ জীৱনৰ আপাদমস্তক ভৰিৰ পৰা মূৰলৈ প্ৰতিদিনেই আমাক বৈ আছে। দিশ আৰু বাণী ইটো সিটোৰ সমানুপাতিক নহ'ব পাৰে, কিন্তু দুইটাই ইটোৰ সিটোৰ পৰিপূৰক। এই সাংঘাতিক ধৰণৰ সোণালী বাটটোক, এই সাংঘাতিক ধৰণৰ চিন্তাৰ বৰেণ্য ৰংটোক যিমান সোনকালে পাৰি আপোনালোকৰ বুকুৰ ভিতৰত থকা অন্ধকাৰৰ দুৱাৰবোৰ খুলি পোহৰবোৰ বাহিৰলৈ যোৱা পোহৰবোৰক পুনৰ বুকুলৈ টানি আনিব পৰা চেষ্টাটোতেই লুকাই আছে শিপাৰ সন্ধান কৰা, শিপাক জীৱিত কৰা। আৰু সেই শিপাই আমাক মানুহৰ পৃথিৱী এখনৰ সন্ধান দিব। আজি এটা সুন্দৰ বৰগীত শুনিছোঁ। বৰগীতৰ কথা বতৰাখিনি বুকুত সাংঘাতিক ধৰণে সোমাই পৰিছে। মই ফণীন্দ্ৰদাৰ লগত যেতিয়া তাত বহি বৰগীতৰ শব্দবোৰ শ্ৰৱণ কৰিছোঁ, তেতিয়া দুটা কথাই মোক আক্ৰান্ত কৰিছে, দুটা কথাই মোক চিন্তান্বিত কৰিছে। আৰু সেই দুটা মই আজি আপোনালোকৰ আগত প্ৰকট কৰিব বিচাৰিছোঁ। আৰু সেই দুটা কথাৰে মই প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ বৰেণ্য বিষয়াসকলক, বৰেণ্য কৰ্মকৰ্তাসকলক, বৰেণ্য সাহিত্যিকসকলক অনুৰোধ জনাব খুজিম। প্ৰথম কথাটো হ'ল যে গুৰু শংকৰৰ ২১-১৪টা ৩৪টা বৰগীত আৰু মাধৱদেৱৰ ১২০টা চকুৰি বৰগীত, এই বৰগীতসমূহ ভাৰতীয় সভ্যতাৰে নহয়, এই পৃথিৱীৰ ওখ হিমালয়ৰ এভাৰেষ্টৰ ওপৰত জিলিকি থকা আমাৰ মূৰৰ জোনমুৰি। এই বৰগীতসমূহৰ গায়ন পদ্ধতি যিটো আছে, তাৰ ধ্বনিগত উচ্চাৰণৰ যিবিলাক কথা আছে, শব্দ প্ৰয়োগৰ যিবিলাক ৰং আছে, সেই ৰং দুই বৰেণ্য ব্যক্তি, মহাপুৰুষটো মই কওঁৱেই শ্ৰীমন্ত শংকৰদেৱক, কিন্তু মহাপুৰুষতকৈ অলপ ওপৰত গৈ মই তেখেতক ঈশ্বৰ পুৰুষ বুলি বিবেচনা কৰোঁ। ঈশ্বৰ পুৰুষ ৰূপে মই তেওঁক বুকুত পুথিত কৰি ৰাখোঁ। মহাপুৰুষ মাধৱদেৱ, এই তেওঁলোকৰ যি ৩৪টা আৰু ১২০টা বৰগীত আছে, এই বৰগীতসমূহৰ স্বৰলিপি হ'ব লাগে। যদি হোৱা নাই, মই নাজানো সমূহ বৰগীতৰ স্বৰলিপি হৈছে নে নাই। আৰু সেই বৰগীতসমূহৰ স্বৰলিপি হোৱাৰ পিছত ভাৰতীয় সংগীত নাটক একাডেমীত এই বৰগীতসমূহে যাতে ভাৰতীয় ধ্ৰুপদী সংগীতৰ মৰ্যাদা লাভ কৰে, সেই মৰ্যাদাৰ বাবে আমি কাম কৰিব লাগিব। সেই মৰ্যাদাক যেতিয়া আমি তুলি আনিব পাৰোঁ, তেন্তে আমি আমাৰ মাটিৰ তলৰ শিপাই কেনেকৈ গছজোপাক সেউজীয়া কৰিছে, তাৰ শক্তিটোক নতুন প্ৰজন্মৰ বুকুৱে বুকুৱে, চকুৱে চকুৱে প্ৰসাৰিত কৰি জ্যোতি ককাইলৈ কোৱাৰ দৰে মই কত পৰ্বতৰ, মই কত ভৈয়ামৰ, শত শত নিজৰাৰ ধাৰ বৈ আহি আহি বৰলুইতত হৈ যাওঁ একাকাৰ। সেই প্ৰবল জলস্ৰোতৰ বৰেণ্য সোঁতবিলাকে বংগোপসাগৰলৈ কেনেকৈ ঢাপলি মেলিছে, সেই ঢাপলি মেলা সোঁতৰ গণসমুদ্ৰত মানুহক তিতাবৰ কাৰণে গুৰু শংকৰ মাধৱৰ বৰগীতকেইটাই আমাক সকলোকে, পৃথিৱীৰ মানুহক স্নান কৰাৰ গৌৰৱময় অধ্যায় এটাৰ সৈতে সামৰি ল'ব। এইটো প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হৈছে যে বৰগীত যেতিয়া পঢ়িছোঁ, মই মাধৱ গুৰু আৰু ঈশ্বৰ পুৰুষ শ্ৰীমন্ত শংকৰদেৱক বুকুত পুথিত কৰিছোঁ। তেওঁলোকৰ ছবিকেইখন মই মনৰ মাজত আনিবলৈ চেষ্টা কৰিছোঁ। আৰু পৃথিৱীৰ ক'তো কোনো প্ৰান্ততে জন্ম নোহোৱা ঈশ্বৰ পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাখন মই যিমানবাৰ পঢ়িছোঁ, কীৰ্তন ঘোষাৰ বুকুলৈ যিমানবাৰ মই দুৰন্ত গতিৰে মোৰ চকুক প্ৰসাৰিত কৰিছোঁ, যিমানবাৰ পৰ্যটকৰ দৃষ্টিৰে সৈতে মই চাবলৈ যত্ন কৰিছোঁ, তাত সোমাই থকা দানৱ, অসুৰ, মানৱ, অহিংসা, হিংসা, অসত্য, আন্ধাৰ, পোহৰ, সত্য, ন্যায়, গতি, অগতি, এই সকলোবোৰৰ যিটো ৰূপচেতনা, এই ৰূপচেতনাই মোক ভাবিবলৈ বাধ্য কৰিছে যে পৃথিৱীৰ দুখন মহাকাব্য ৰামায়ণ আৰু মহাভাৰত, এই পৃথিৱীৰ দুখন মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ লগত কীৰ্তন ঘোষা তৃতীয়খন মহাকাব্য। কীৰ্তন ঘোষাক আমি তৃতীয়খন মহাকাব্যৰ পৰা মৰ্যাদা দিব পাৰোঁ, স্বীকৃতি দিব পাৰোঁ। সেয়ে হ'ব
আমাৰ আত্মপৰিচয়ৰ অন্য এক নিতুল শিপাৰ সন্ধানে লাভ কৰা জীৱনৰ বৰণ্য ধীমান গতিৰ প্ৰতি খোজৰ শব্দধ্বনিৰ ৰূপমাত্ৰা। সতীন্দ্ৰদাই কৈ গৈছে, পশ্চিমীয়া সভ্যতাৰ বাটেৰে অহা শিক্ষাৰ বখতীয়াৰ খেলি যে নালন্দা বিশ্ববিদ্যালয়কে ধৰি ছমাহ কাল সেই বিশ্ববিদ্যালয়ত পুঞ্জীভূত হৈ থকা গ্ৰন্থবিলাকক পুৰি মহাকাশৰ ওপৰত যি ধোঁৱাৰ কুণ্ডলী, মেঘৰ কুণ্ডলীৰে আমাৰ সভ্যতা আৰু সংস্কৃতি বিকাশৰ সেই বৰণ্য শব্দবিলাকক পুৰি পুৰি মাটিৰ লগত মিলাই ভাৰতীয় সংস্কৃতিক নিক্ষেপ কৰাৰ যিটো বখতীয়া খেলিজিৰ আসুৰিক দানৱ চৰিত্ৰৰ যিটো সাংঘাতিক মনোবাঞ্ছা, সেই মনোবাঞ্ছাক পূৰণ কৰিবলৈ আমি আমাৰ মাটিৰ পৰা সেই সুযোগ নাপালোঁ। 1822 চনত জন মাকেল নামৰ ইংৰাজ বিষয়া এজনে আমাৰ ভাৰতবৰ্ষত থকা সংস্কৃত কথাবিলাক বন্ধ কৰি পেলালে আৰু তাৰ ঠাইত ইংৰাজৰ শিক্ষা প্ৰচলন হ'ল। ঠিক দাদাই কোৱাৰ দৰে আমি মানুহটো ভাৰতীয়, আমাৰ হৃদয়খন ভাৰতীয় নহ'ল, মগজুটো ভাৰতীয় নহ'ল। আমি পশ্চিমীয়া সভ্যতাৰ সংস্কৃতিৰ বাটত দৌৰি গ'লোঁ। আমি এবাৰৰ কাৰণেও ভাবি নাচালোঁ যে পশ্চিমীয়া সভ্যতাত কিটছৰ যুগ, বাইৰণৰ যুগ, শেলীৰ যুগ, হোমাৰৰ যুগ, লেনিনৰ যুগ, অনেক সাহিত্যৰ যুগ আছে, কিন্তু অসমীয়া সাহিত্যত কোনো বিশিষ্ট লেখকৰ নামত আমাৰ যুগ নহ'ল। আমি যুগ এটা সৃষ্টি কৰিব নোৱাৰিলোঁ। আমাৰ সংস্কৃতিৰ আটাইতকৈ ডাঙৰ ৰজা সাহিত্য সম্ৰাট লক্ষ্মীনাথ বেজবৰুৱাক আমি আমাৰ এটা যুগৰ লগত সংযুক্ত কৰিব পাৰোঁ, আমি কৰিব নোৱাৰিলোঁ। সাহিত্য ভীষ্ম পদ্মনাথ গোহাঁই বৰুৱা, তেওঁৰ জীৱনৰ সাহিত্যৰ কীৰ্তিৰ খোজবিলাকে তেওঁৰ হাতৰ পাতিশিৰা আঙুলিৰ কলমেৰে সৈতে লিখা শব্দবোৰৰ সৈতে জাতীয় জীৱনৰ ঐক্য মিলনৰ বিষাদ বাঘটোক সাহিত্যৰ গতিৰে যিদৰে বিশাল কৰি গৈছে, যিদৰে চহকী কৰি গৈছে, এনে চহকী সমাজ ব্যৱস্থাক প্ৰতিষ্ঠা কৰা সাহিত্য পৃথিৱীৰ উল্লেখযোগ্য সাহিত্যিকসকলৰ ভিতৰত যাৰ নাম সন্নিৱিষ্ট কৰিব পাৰি। মই ভাবোঁ আমাৰ সাহিত্যত কোনো ব্যক্তি বিশেষৰ নামত সাহিত্যৰ যুগ নহ'লেও আমাৰ আলোচনীৰ যুগ আছে। জোনাকী যুগ, ৰামধেনুৰ যুগ, বাঁহী আমাৰ সাহিত্যৰ যুগ নহয়, তাৰ আগতে অৰুণোদয়। এই যে যাত্ৰাকালৰ এই কথা বতৰাবিলাক আমাৰ জীৱনৰ শক্তি হৈ আছিল। মই তাত বৰগীতটো শুনি থাকোঁতে মোৰ মনলৈ আৰু এটা কথা আহিছিল। ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাতা ৰাজা ৰামমোহন ৰায়ৰ কথা। ভাগৱতৰ দশম স্কন্ধৰ ৫ম অধ্যায়ত ব্ৰজধামত, বৃন্দাবনত শ্ৰীকৃষ্ণই ভাৰতীয় বিশাল দৰ্শনৰ আটাইতকৈ শ্ৰেষ্ঠতম যিটো ক্ৰিয়া ৰাসলীলা কৰিছিল, সেই ৰাসলীলাক তেওঁ যৌনগামী জীৱন চেতনাৰ এক শক্তি বুলি তাক ভাগৱতৰ দশম স্কন্ধৰ ৫ম অধ্যায়টো বাদ দিবলৈ কৈছিল। কিন্তু পৃথিৱীৰ বিভিন্ন আধ্যাত্মিক গ্ৰন্থৰ পাতে পাতে যদি আপোনালোকৰ চকুবোৰ প্ৰসাৰিত কৰে আৰু সেই গ্ৰন্থৰ ভিতৰত লুকাই থকা জীৱনৰ মৌকুকটো, মানৱতাৰ মৌকুকটো, প্ৰেমৰ মৌকুকটো যদি আজি আপোনালোকে বিচাৰি চায়, তেন্তে দেখিব যে পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ আধ্যাত্মিক আৰু ঈশ্বৰ প্ৰেমৰ শক্তিটো হৈছে ৰাসলীলা। অনিৰুদ্ধদেৱে, অৰবিন্দদেৱে বহুদিনৰ পিছত তেখেতৰ সেই যে ভাগৱতৰ দশম স্কন্ধৰ ৫ম অধ্যায়টো বাদ দিয়াৰ কথা কৈছিল, তাক সজোৰে প্ৰতিষ্ঠা কৰিছে। ই শ্ৰেষ্ঠ ৰাসক্ৰিয়া, শ্ৰেষ্ঠ নাৰী আৰু আত্মা আৰু পৰমাত্মাৰ লগত সংযোগ ঘটা এক বৰণ্য পদ বুলি উল্লেখ কৰিছে। আমাৰ জাতীয় জীৱনত যিদৰে বখতীয়াৰ খেলিজিয়ে পৰিশেষ কৰিছিল, ভাৰতীয় দৰ্শনৰ বিশাল শক্তিটোক পৰিশেষ কৰিছিল, এনেদৰে বিভিন্ন সময়ত আমাক আক্ৰমণ কৰা হৈছে। শক, হুণ, মোগল, পাঠান আদি বিদেশী শক্তিবিলাকে এই ভাৰতবৰ্ষৰ বুকুত তেওঁলোকৰ জীৱনৰ সৌন্দৰ্য বিয়পাই তেজত তিতা পতাকাবোৰ উৰুৱাবলৈ দুৰন্ত গতিত অশ্বৰ গতিৰে ভাৰতবৰ্ষৰ ভূমিত প্ৰৱেশ কৰিছিল। ইয়াৰে অনেক উভতি গৈছিল নিজ দেশলৈ আৰু অনেকে এই ভাৰত ভূমিত ৰৈ গৈছিল। কিয় ৰৈ গৈছিল? এইকাৰণে ৰৈ গৈছিল যে ভাৰতীয় সভ্যতাৰ সংস্কৃতিৰ বুকুত ৰপ্ত হৈ থকা মহাভাৰত, গীতা, ৰামায়ণৰ যিটো আধ্যাত্মিক দৰ্শন, জীৱনবোধ,
সেই জীৱনবোধে সেই শক্তিৰ কথা কয় যি শক্তিৰ কথা পৃথিৱীৰ কোনো দেশত নাই। আৰু সেই বাটেৰে যদি আহি আপোনালোকে নিজকে নিজে প্ৰশ্ন কৰক যে পৃথিৱীৰ সমগ্ৰ দেশবিলাকে, পৃথিৱীৰ যিকোনো দেশ এখনে ভাৰতবৰ্ষক আজিৰ তাৰিখত আটাইতকৈ ভয় কৰে, সন্মান কৰে। ইয়াৰ মূল কাৰণটো কি? যে ভাৰতবৰ্ষক কেৱল APJ আব্দুল কালামৰ ৰাসায়নিক বোমাকেইটাৰ কাৰণে, বিশাল সেনাবাহিনীৰ কাৰণে, AK-47ৰ কাৰণে, কিহৰ কাৰণে? এইবোৰ কোনো কাৰণতে পৃথিৱীৰ দেশবিলাকে ভাৰতবৰ্ষক সন্মান নকৰে। এইবোৰৰ কাৰণে ভাৰতবৰ্ষক ভয় নকৰে। ভাৰতবৰ্ষক ভয় কৰে পৃথিৱীৰ দেশবিলাকে এটা কাৰণত, যে ভাৰতীয় মানুহক ৰামায়ণ মহাভাৰত গীতাই যিদৰে মাটিৰ তলৰ পৰা তুলি আনি মূৰৰ ওপৰত এখন বিশাল বিশাল আকাশ চোৱাৰ সৌন্দৰ্য বিয়পাই আছে, য'ত অহিংসাৰ বাটটোক নিষ্কণ্টক কৰিবলৈ কুৰুক্ষেত্ৰৰ দৰে যুদ্ধত অত্যাচাৰী দুৰ্যোধনৰ সমৰ শক্তিক পৰাজিত কৰিছে। ভাবিলে আচৰিত নালাগিনে যে মাত্ৰ 5জন ডেকা ল'ৰা, আৰু সেই 5জন ডেকা ল'ৰাই ইমানবোৰ কৌৰৱৰ বিশাল সৈন্যক পৰাজিত কৰি ভাৰতৰ সভ্যতাক তুলি আনিছে, ভাৰতীয় সভ্যতাক তুলি ধৰিছে। সেই যে পৰম কৃষ্ণ যাৰ হাতত সুদৰ্শন চক্ৰ আছে, সেই শ্ৰীকৃষ্ণৰ সেই সুদৰ্শন চক্ৰ কেৱল যদি আপোনালোকে চক্ৰ বুলি ভাবিছে, তেন্তে সেইটো আমি নিশ্চয় ভুল কৰা হ'ব। সেই চক্ৰত ৰূপিত হৈ আছে আমাৰ মাটিৰ জীৱনৰ সৌন্দৰ্য, বিজ্ঞান সভ্যতাৰ সাংস্কৃতিক বাট, আৰু সেই বাটেৰে মানুহক পোহৰ কৰাৰ দুৰন্ত ৰংবোৰ তুলি ধৰিছে। সেই চক্ৰই য'তেই ৰঙৰ খনি দেখিছে তাতেই তেওঁ চক্ৰ ৰৈ গৈছে, আৰু সেই চক্ৰই বুটলি আনিছে ৰংবোৰ, আৰু ৰংবোৰ যেনে তেনে সিঁচি দিবলৈ যত্ন কৰিছে। শ্ৰীকৃষ্ণৰ হাতত সুদৰ্শন চক্ৰ আছিল। শ্ৰীকৃষ্ণৰ সেই সুদৰ্শন চক্ৰৰ দ্বাৰা শিশুপালে দিয়া প্ৰথমটো গালিতেই শিশুপালৰ ডিঙিটো শৰীৰৰ পৰা বিচ্ছিন্ন কৰি ভূমিত পেলাই দিব পৰা শক্তি থকাৰ পিছতো শ্ৰীকৃষ্ণই আন 99টা গালি শিশুপালৰ সহ্য কৰিছিল। এই যে বিশাল ধৈৰ্যৰ শক্তিৰ বিশাল ৰং এটা এইখন ভাৰতবৰ্ষত আছিল। আপোনালোকে অনুভৱ কৰকচোন যে শিপাৰ সন্ধানটো ক'ৰ পৰা আহিছে? মহাভাৰত কৃষ্ণৰ বাটেৰে কেনেকৈ আহিছে, ৰামৰ বাটেৰে কেনেকৈ আহিছে? আপোনালোকে মনত ৰাখিব, ৰাৱণৰ যদি ক'ৰবাত জন্ম হৈছে তেন্তে কৃষ্ণও তাত জন্ম হৈছে। ৰাৱণে যদি ক'ৰবাত অত্যাচাৰী ৰাজ্য এখন শাসন কৰাৰ ব্যৱস্থা কৰিছে তেন্তে তাত ৰামৰ জন্ম অভিস্বাৱম্বী হৈ উঠিছে। কাৰণ সেইদিনা অযোধ্যাৰ আছিল নিপতি হৈ ইক্ষাকু বংশৰাম সুদাৰ মহান, সৰজুৰ পাৰে পাৰে নিকুঞ্জৰ আৰে আৰে প্ৰতিধ্বনি উঠিছিল ৰামায়ণ গান। সেইদিনা এই দৰিচিয়ে ভাৰতৰ বুকুতে বহি আপোন বুকুৰ অস্থিৰ কাতেৰে তুলি মৰণ বৰণ কৰি দান দিছিল দেৱতাক স্বাৰ্থত্যাগ মানৱৰ মূল ধৰ্ম বুলি। সুকুমাৰ দেৱশিশু তেজৰে ৰাঙলী হৈ আজিও পৰি আছে ৰাজপুতনাত। যদি প্ৰতীক অৰ্থত মই ব্যৱহাৰ কৰিছোঁ, আৰু যদি প্ৰতীক অৰ্থত আপোনালোকে ৰাজপুতনাত চাব খোজে, যে সুকুমাৰ দেৱশিশু তেজৰে ৰাঙলী হৈ আজিও পৰি আছে ৰাজপুতনাত, পান্না ৰাজনী পানে তথাপিও নেকান্দিলে স্বাধীন উদয় ৰবি জ্বলা ৰাখা। সেইদিনা দধিচিয়ে আপোন বুকুৰ অস্থিৰ কাতেৰে তুলি মৰণ বৰণ কৰি দান দিছিল দেৱতাক স্বাৰ্থত্যাগ মানৱতাৰ মূল ধৰ্ম বুলি। এনে বিৰল ত্যাগ, এনে বিৰল জীৱনৰ শিৰোনামা, এনে বিৰল জীৱনৰ অভিধা পৃথিৱীৰ কোনোবা প্ৰান্তত আছে বুলি মই নাভাবোঁ। এই বিশাল ভাৰতীয় দৰ্শনটোক মই কৃষ্ণৰ কথা কৈ আছোঁ, যে তেওঁ মাটি খাইছিল। মাক যশোদাই কৃষ্ণক কোবাইছিল, কৃষ্ণ পলাইছিল, আৰু একোবত কৃষ্ণক ধৰি যেতিয়া কোবাইছিল আৰু যশোদাই যেতিয়া মুখখন মেলিব কৈছিল, তেতিয়া কৃষ্ণই মুখখন মেলি দিয়াৰ লগে লগে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড কৃষ্ণৰ মুখৰ ভিতৰত ঘূৰি আছিল। সেই দৃশ্য দেখি যশোদা মূৰ্ছা গৈছিল। এতিয়া আপোনালোকে কল্পনা কৰক, যিজন শ্ৰীকৃষ্ণৰ মুখত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডই পৰিভ্ৰমণ কৰি আছে, সেইজন কৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধৰ আগমুহূৰ্তত হস্তিনাপুৰলৈ গৈ পিতামহ ভীষ্ম, কুলগুৰু কৃপাচাৰ্য, গুৰু দ্ৰোণাচাৰ্য, বিদুৰ, ধৃতৰাষ্ট্ৰৰ সন্মুখত পাণ্ডৱৰ বাবে মাত্ৰ 5খন বিচাৰি শান্তিৰ প্ৰস্তাৱ তুলি ধৰিছে। আচৰিত নালাগেনে? ইচ্ছা কৰা হ'লে তেওঁ
সমগ্ৰ পৃথিৱীখনকেই পাণ্ডৱৰ বাবে দি দিব পাৰিলেহেঁতেন, কিন্তু দিয়া নহ'ল, নিদিলে। এই কাৰণেই নিদিলে যে সত্যৰ বাট এটা ভৱিষ্যতৰ পৃথিৱীত গছ এজোপাই শিপাৰ সন্ধান কৰি থিয় হোৱাৰ দৰে হৈ থাকিব লাগিব। আপোনালোকে ইমান সুন্দৰভাৱে কথাখিনি শুনিছে, ইমান সুন্দৰভাৱে আপোনালোকৰ চকুবোৰ এই মঞ্চলৈ প্ৰক্ষেপ কৰিছে। মোৰ এনেকুৱা লাগিছে যেন গংগাত মই মোৰ দেউতাৰ অস্থিৰ লোটাটো এৰি থৈ আহিছোঁ, আৰু সেই অস্থিৰ লোটাটোৱে গৈ গৈ এডাল ত্ৰিশূলত লাগি ধৰিছে। আৰু ত্ৰিশূলত যেতিয়া সেই লোটাটো লাগি ধৰিছে, মই পৰম নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু ত্ৰিশূলডালৰ তলত কিমান তললৈ ত্ৰিশূলডালে গংগাৰ মাটিক স্পৰ্শ কৰি তাৰ তলৰ মণিমুকুতাৰ সন্ধানেৰে নিজক জীপাল কৰি আছে, সেই শিপাৰ বৰণ্য ৰংটোক বুকুত উপলব্ধি কৰি আপোনালোকৰ দৰে মই বৰণ্য হৈ উঠিছোঁ। কেতিয়াবা কেতিয়াবা ভাৱ হয় যে জীৱনৰ সংঘাত আহিছে, জীৱনৰ বিপৰ্যয় আহিছে, জীৱনত প্ৰত্যাহ্বান আহিছে। এই প্ৰত্যাহ্বান সংঘাত বিপৰ্যয়বোৰক কেনেকৈ আহ্বানলৈ ৰূপান্তৰ কৰিব পাৰি, আৰু আহ্বানলৈ ৰূপান্তৰ কৰি পাহাৰ পৰ্বতৰ বুকুৰে বাগৰি অহা জান জুৰি নৈবিলাকৰ বুকুৰে সৈতে ব্ৰহ্মপুত্ৰক কেনেকৈ বিশাল কৰিব পাৰি, সেই কথা বতৰাবিলাকে মোক আকুহি থাকে। সেই জান জুৰি পৰ্বতৰ পৰা বাগৰি অহা পানীৰ যিটো সংমিশ্ৰণৰ ঢল, মাটিৰ যিটো সংমিশ্ৰণৰ ঢল, সেই ঢলটো কেৱল পানী মাটি শিলৰ সংমিশ্ৰণ নহয়, সেইটো এই উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা বিভিন্ন নৃগোষ্ঠীয় মানুহৰ জীৱন চেতনা, লোককলা, লোককৃষ্টি, লোকাচাৰ, শব্দ সম্ভাৰৰ বিপুল যাত্ৰা, ভাষা, উপভাষা, দোৱান, এই সকলোবোৰৰ সাৱটি সি বৰলৈ তুলি আহিছে। বৰলৈটোত এটা ভেটি প্ৰতিষ্ঠা হৈছে, এটা বুনিয়াদ প্ৰতিষ্ঠা হৈছে। সেই বুনিয়াদটোৰ বুকুত অসমীয়া মহাজাতি সৃষ্টি হৈছে। আজি অসমীয়া মহাজাতি বুলি কোনো সংজ্ঞা যেন নোহোৱা হৈ পৰিছে। আমি প্ৰত্যেকে পৃথক পৃথক হৈ পৰিছোঁ। ভূপেন দাই কোৱাৰ দৰে গীতটো মোৰ গাবলৈ মন গৈছে। কাৰ্বি আংলং অতি নুমলীয়া, চিফুঙৰ সুৰতি বৈষ্ণৱ বুজিয়া, পিতিৰে নাজৰি মিচিং বাই ভনী, আমাৰ বুকুৰে তেজ, বিভেদ আনিব খোজা শকতিক কৰিমেই চিৰদিনলৈ নিশেষ। এইখিনিলৈকে ঠিকে আছে। তাৰ পিছৰটোত ভূপেন দাই যিটো গালে, কেতিয়াবা কেতিয়াবা মাছ ৰাতি এই বাক্যটো মনত পৰি মই উৎসৱ খাই উঠো। কাৰ্বি বড়ো ৰাভা মিচিং মিলিলে অসমক জিনোতা নাই, এই মহামিলনৰ কলিজা চিঙাৰ সতৰুৰ কামিহাৰ নাই। কাৰ্বি বড়ো ৰাভা মিচিং মিলিলে বুলি কৈছে, মিলা নাই। মিলাৰ কামটো কৰিবৰ বাবে প্ৰাচীন যুগলৈ আমি আগুৱাই যাব লাগিব, প্ৰাক শংকৰী যুগলৈ আগুৱাই যাব লাগিব। আমি আগুৱাই যাব লাগিব প্ৰাগজ্যোতিষপুৰলৈ। প্ৰাগজ্যোতিষৰ মহিৰংগ, দানৱ, নৰক, ভগদত্ত, ভাস্কৰ বৰ্মা, পৃথু, তাৰপিছত মোগলৰ আক্ৰমণ, তাৰপিছত আহোমৰ প্ৰৱেশ, ইংৰাজৰ প্ৰৱেশ, মানৰ আক্ৰমণ, আৰু সেই বাটেৰে 1836 চনত 35-36 চনত আমাৰ যি সৌদিসুৰীয়া আইমুখৰ ভাষাটো আমাৰ মুখৰ পৰা টানি লৈ উপনিৱেশিক চৰকাৰ এখনে কাৰোবাৰ হেঁচাত বেলেগ ভাষা এটা প্ৰয়োগ কৰি দিলে, আৰু সেইবোৰৰ অধিক তিক্ততাই অসমীয়া জাতিক কেনেকৈ বিদ্ৰোহ কৰি তুলিছিল। সেই বিদ্ৰোহৰ শিপাৰ যিটো ৰং, তাৰ যিটো চুলি শিপাই মূল শিপাডালক শক্তিশালী কৰাৰ যিটো ৰং, আৰু সেই ৰঙৰ উজ্জীৱিত বৰণ্য সেউজীয়াখিনিয়ে কেনেকৈ 1872 চনত পুনৰ আমাৰ আইমুখৰ ভাষাটোক আমাৰ বুকুত প্ৰতিষ্ঠা কৰিলে, সেই বাটটো চিকুটি চাব পাৰিব লাগিব। সেই বাটটোত সোমাই থকা ত্যাগৰ গুণবিলাক কিমান ধীমান আছিল, কিমান বৰণ্য আছিল, কিমান কৃতধি আছিল, সেই কথাবিলাক উপলব্ধি কৰিব পাৰিব লাগিব। এই যে কৰতোৱা নদীৰ পৰা একেবাৰে আপোনাৰ সোণকোষ নদীলৈকে, সোণকোষৰ পৰা ৰূপহীলৈ, ৰূপহীৰ পৰা ভৰলীলৈ, ভৰলীৰ পৰা ডিক্ৰং নৈলৈ, কৰতোৱাৰ পৰা মানসলৈ, তাৰ পৰা ৰঙাপাৰালৈ, এই যে প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ যিখন ভৌগোলিক অৱস্থান, সেই ভৌগোলিক অৱস্থানটোৰ কথা আজিকালি বৰকৈ আলোচনা নহয়, আজিকালি বৰকৈ নকয়। ভাস্কৰ বৰ্মাৰ দিনত 600 পৰা 650 খ্ৰীষ্টাব্দত এইখন অসম ভূমিত
হিউৱেনচাঙৰ প্ৰৱেশ ঘটিছিল। ইবন বটুতাৰ মহামূল্যৱান টোকাবিলাক, হিউৱেনচাঙৰ টোকাবিলাকে এই কথা কৈছিল। মামণি ৰয়ছম গোস্বামীৰ দঁতাল হাতীৰ উৱৈ খোৱা হাওদা, এই উপন্যাসখন মামণি বাইদেৱে নিজে ইংৰাজীলৈ অনুবাদ কৰিছিল। আৰু তেওঁ সেই ইংৰাজীলৈ অনুবাদ কৰাৰ যিটো পাতনি, সেই পাতনিত তেওঁ এটা অতি গুৰুত্বপূৰ্ণ কথা লিখিছে। এই গুৰুত্বপূৰ্ণ কথাটোৱে মোক মাজে মাজে বুকুত ধমনিৰ সৃষ্টি কৰে। সেই কথাটো আছিল কি? সেই কথাটো তেওঁ অকপতে স্বীকাৰ কৰিছে যে মই দঁতাল হাতীৰ উৱৈ খোৱা হাওদাখন ইংৰাজীলৈ নিজে অনুবাদ কৰি আনক অনুবাদ কৰিব নিদিলোঁ। ইয়াৰ মূল কাৰণটো আছিল তাত কামৰূপীয়া ভাষাৰ যিটো ঠাঁচ, কামৰূপীয়া ভাষাৰ শব্দৰ যিটো গুঞ্জন তেওঁ যিদৰে উপলব্ধি কৰে, তেওঁ মাটিৰ পৰা যিদৰে তপত উশাহেৰে সৈতে উপলব্ধি কৰে, সেইটো অনুবাদ যাক কৰিব দিয়া হ'ব সেই অনুবাদকাৰী সেইটো উপলব্ধি কৰিব নোৱাৰিব পাৰে। আৰু বিকলাংগ ৰূপ এটাৰে সৈতে দঁতাল হাতীৰ উৱৈ খোৱা হাওদা, আমৰঙি সত্ৰৰ যিটো আধ্যাত্মিক সত্ৰৰ জীৱন কলা, সেই জীৱন কলাবিলাক প্ৰস্ফুটিতভাৱে সুন্দৰভাৱে প্ৰকাশ কৰিব নোৱাৰিব। এই যে মামণি বাইদেৱে কামৰূপীয়া ঠাঁচৰ শব্দৰ কথা ক'লে, সেই ঠাঁচটোতে সোমাই আছে শিপাৰ। সেই ঠাঁচটোতে শিপাই কেনেকৈ গছ এজোপাক ওপৰলৈ তুলি ধৰে তাৰ বৰ্ণনা আছে। সেই বৰ্ণনাবোৰ আমি বুকুত চাব লাগিব। মিচিং ভাইসকল, ৰাভা ভাইসকল, ডিমাচা ভাইসকল, তিৱা ভাইসকল, এইসকলৰ যিটো জাতীয় চেতনা, তেওঁলোকৰ যিটো সাধাৰণ জীৱনবোধত অসাধাৰণ যিটো গতিশক্তি, মানৱতাৰ যিটো অসাধাৰণ গতিশক্তি, সংস্কৃতিৰ যিটো অসাধাৰণ গতিশক্তি, সেই শক্তিবিলাকে আহি 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 অসমীয়া মহাশক্তিটোক জাগ্ৰত কৰিছে, জীপাল কৰিছে, ডাঙৰ কৰিছে, বহল কৰিছে, ওখ কৰিছে, বৰণ্য কৰিছে, ধিমান কৰিছে, কীৰ্তনী কৰিছে। তেওঁলোকৰ লয়, মান, ব্যঞ্জনাৰ প্ৰতিটো শব্দ, প্ৰতিটো সুৰ, প্ৰতিটো লয় আমাক তেওঁলোকক খুচৰি চাবৰ কাৰণে দিহিঙে দিপাঙে লৈ যোৱাৰ ব্যৱস্থাটো আজি তাৰিখলৈকে ই পূৰত হৈ উঠা নাই। যিদিনাখনে আমি তেওঁলোকক আমাৰ পৰ্যটকৰ দৃশ্যকৰে সৈতে তেওঁলোকৰ পোহৰৰ পৃথিৱীখনক আমি চাবলৈ সক্ষম হ'ম, সেইদিনাখন আমি আমাক নিজে ক'ব পাৰিম আকাশ ইমান বহল, তৰাবোৰ ইমান নিৰ্মল, বৰষুণ ইমান কোমল, খেতিয়কে পাজেখেৰীয়া হাতৰ আঙুলিৰে শস্যৰ বীজ সিজি মাটিবোৰক সেউজীয়া কৰা, পৃথিৱীৰ বক্ষফালি সেই বীজবোৰে শিৰোন্নত পৰিয়াল হৈ আকাশলৈ ধাবিত হৈ ফলে ফলে জাতিষ্কাৰ হৈ ই আমাৰ পেটৰ ভোকৰ আকাশ নিৰ্বাপিত কৰাৰ দুৰন্ত শক্তিটো, এই যে পেটৰ ভোকৰ আকাশ নিৰ্বাপিত কৰা দুৰন্ত শক্তিটো, মানে মই ভাতৰ কথা কোৱা নাই, ৰুটিৰ কথা কোৱা নাই, মই ক'ব খুজিছোঁ সংস্কৃতিৰ কথা, মই ক'ব খুজিছোঁ সাহিত্যৰ কথা, মই ক'ব খুজিছোঁ যিবোৰ শক্তিয়ে আমাক এখন দাপোনৰ দৰে নিজক চাবলৈ শিকায়, সেইবোৰ জনজাতিসকলক বাদ দি অসমীয়া মহান সংস্কৃতিৰ কথা আমি কল্পনা কৰিব নোৱাৰোঁ। জনজাতিসকলক বাদ দি আমি অসমীয়া মহান সংস্কৃতিৰ কথা বাদ দিব নোৱাৰোঁ। জনজাতিসকলৰ অলেখ শব্দ আমাৰ মাজলৈ আহিছে। আদৰণি ভাষণত ফণীন্দ্ৰ দাই ইংৰাজী শব্দৰ কথা কৈ গৈছে। আপোনালোকে শুনি আচৰিত হ'ব যে সমগ্ৰ পৃথিৱীত ইংৰাজী ভাষাৰে সৈতে শাসন কৰা সেই ভাষাটোৰ শব্দ আজিৰ তাৰিখত এজন টুডে 12,000 only 600। তেওঁলোকৰ শব্দ মাত্ৰ 12,600। তেওঁলোকৰ শব্দত আপুনি মামাক বিচাৰি নাপায়, খুৰাক বিচাৰি নাপায়, খুৰীক বিচাৰি নাপায়, মহাক বিচাৰি নাপায়, পেহাক বিচাৰি নাপায়। তেওঁলোকে এটা শব্দৰে সৈতে সকলোকে মাতে। মই কোনো ভাষাৰে বিদ্বেষী নহয়, মই কোনো ভাষাকে তাচ্ছিল্য নকৰোঁ। ভাষা যিমান শিকিম সিমানে মোৰ গুণ বাঢ়িব, যিমানে মোৰ পৃথিৱীৰ গণসংযোগ মানুহৰ লগত বাঢ়িব। ভাষাই আমাক লুইতৰ পৰা গংগালৈ, গংগাৰ পৰা মিচিচি, ভলগা, ৰাইন, নীল নদীৰ পাৰে পাৰে আমাক নতুন নতুন জিজ্ঞাসাৰে, নতুন নতুন জীৱনবোধৰ সম্পনে হৃদয়ৰ অন্তপাশে আমি বিচাৰি ফুৰা আমাৰ বাঞ্ছিত সমাজৰ আত্মাৰ চাল চলনত নিতৌ আমাক প্ৰতিষ্ঠা কৰি ৰাখে। সেইকাৰণে ভাষা যিমান শিকিব সিমানে আপুনি চহকী হ'ব, আদ্যৱন্ত হ'ব, ধনী হ'ব। কোনো ভাষাক আপোনালোকে কেতিয়াও তাচ্ছিল্য নকৰিব। কিন্তু আপুনি বিদেশী ভাষাক শিকিবলৈ গৈ আপুনি আপোনাৰ ভৰিৰ তলৰ মাটিত তপ্ত হৈ থকা গুৰু শংকৰ মাধৱৰ বৰগীতৰ শব্দবোৰ, ভাওনা ভতিমাৰ শব্দবোৰ, কীৰ্তন ঘোষাৰ শব্দবোৰ আপুনি এলাকি কৰিব। তেতিয়া আপুনি শিপা বিচ্ছিন্ন মানুহ হৈ পৰিব। শিপা বিচ্ছিন্ন মানুহে পৃথিৱীৰ কোনো প্ৰান্ততে দিগন্তৰ সেউজীয়াক চাব পৰা চকু প্ৰতিষ্ঠা কৰিব নোৱাৰে।
বৰ্তমান অতীতক বুকুত সাবটি বৰ্তমানত যি গঢ়ে আৰু বৰ্তমানৰ সোণালী বাটটোৰে সৈতে যি ভৱিষ্যতৰ কল্পনা কৰিব পাৰে আৰু সেই কল্পনা নিদ্ৰাহীন চকুৰ কল্পনা হ'ব লাগিব। মই কেতিয়াবা এনেকুৱা লাগে যে যেতিয়া মই লিখোঁ বা পঢ়োঁ আৰু যেতিয়া মোৰ সেই লেখাটোৰ প্ৰতি বা পঢ়াটোৰ প্ৰতি যেতিয়া মোৰ আগ্ৰহ বাঢ়ে, তেতিয়া চকুক টোপনিয়ে নিন্দা কৰাৰ পাছতো মই টোপনিক মোৰ বুকুৰ কাষলৈ নামাতোঁ, মোৰ চকুলৈ নামাতোঁ। কাৰণ মই জানো মোৰ টোপনিতকৈ এই সময়ত মোক যিখন গ্ৰন্থই বা যিবিলাক কথাই মোক আলোকিত কৰিছে, আহ্লাদিত কৰিছে, প্ৰসাৰিত কৰিবলৈ যতন কৰিছে, মোৰ জাতীয় জীৱনৰ ভৰিবিলাকক ত্বৰান্বিত কৰি বিভিন্ন নদী উপনদীৰ বাটে বাটে লৈ গৈ মানুহৰ বৰেণ্য ৰূপচেতনা তাক বুকুত প্ৰতিষ্ঠা কৰিবৰ চেষ্টা কৰিছে, সেই চেষ্টাটো মোৰ টোপনিতকৈ শ্ৰেষ্ঠ। মই কিছুদিনৰ আগতে কাৰ্বি আংলঙত যেতিয়া চাকৰি কৰি আছিলোঁ, এদিন প্ৰচণ্ড ধুমুহা বৈছিল, ধুমুহা বৰষুণ হৈছিল আৰু মই যেতিয়া আহিছিলোঁ তেতিয়া দেখিছিলোঁ যে ধৰমটোল নেলি অঞ্চলত তেতিয়া এই বহল ৰাজপথটো হোৱা নাছিল, বনাই আছিল। তেতিয়া দেখিছোঁ যে অলেখ শাল গছ উভালি পেলাই ৰাস্তাৰ ওপৰত পৰি আছিল। মই তেতিয়া মনতে ভাবিছিলোঁ যে দেউতাই মোক কৈছিল যে ঘৰ বনালে সদায় শাল কাঠৰ খুটা ল'ব লাগে, শাল কাঠৰ বাটাম লগাব লাগে। কিন্তু সেইদিনাখন মোৰ ধাৰণাটো সলনি হ'ল যে শাল কাঠৰ দেউতাই মোক কৈছিল, কিন্তু এই শাল গছবিলাকচোন মাটিৰ তললৈ যাবই নোৱাৰিলে, সামান্য ধুমুহা এটাত এইবোৰ বাগৰি পৰিল। আমি মাটিৰ তললৈ যাব লাগিব। মাটিৰ তললৈ নোযোৱাকৈ গছ এজোপা ওপৰলৈ সেউজীয়া হ'ব নোৱাৰে। মাটিয়ে আপোনাৰ জীৱনৰ অন্যতম সম্পদ। মাটিক বাদ দি আপোনাৰ মৃত্যুও নহয়, মাটিক বাদ দি আপুনি মৰিশালীত জ্বলিব নোৱাৰে। মাটিৰ যিটো উত্তাপ, সি জীৱনৰ উত্তাপক সদায় হাতত ধৰি থাকে আৰু সেই উত্তাপৰ বাটেৰে এই যে আমাৰ প্ৰাচীন যিবোৰ কথা আছে, আজি 1000 বছৰ আগৰ পৰা আমাৰ সাহিত্যত অনাখৰি মানুহৰ মুখে মুখে বাগৰি অহা আইনাম, বিয়ানাম, লোকগীত, বনগীত, বৰগীত, জনাগাভৰুৰ গীত, ফকৰা যোজনা, আকুতি, মালিতা, মণিৰাম দেৱানৰ গীত, জনাগাভৰুৰ গীত, ফুল কোঁৱৰৰ গীত, এইবিলাকৰ যিটো সাংঘাতিক ধৰণৰ ৰূপকলা, সাংঘাতিক ধৰণৰ যিটো সৌন্দৰ্যবোধ, এই সাংঘাতিক ধৰণৰ সৌন্দৰ্যবোধটো এই অনাখৰি মানুহবিলাকে বহন কৰি লৈ আহি আজিৰ তাৰিখত আধুনিক পৃথিৱীত বিজ্ঞান সভ্যতাৰ গৱেষণাৰ বাটেৰে সেইবোৰ আমাৰ সাহিত্যত প্ৰতিষ্ঠা কৰিছে। মই অনুভৱ কৰোঁ ইয়াত যিসকল বৰেণ্য ব্যক্তি আছে, এই সকলোকে মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ, তেওঁলোকো ইয়াৰ লগত সংযুক্ত হৈ আছে। কিন্তু যেতিয়া আমাক ডিজিটেল পৃথিৱী এখনে আগুৰি ল'লে, ইণ্টাৰনেটে আমাক আগুৰি ল'লে, মোবাইল ফোনে আমাক আদৰি ল'লে, আমি যেতিয়া বুটামটো টিপিলেই পৃথিৱীৰ ইমূৰ সিমূৰৰ খবৰ পোৱা হ'লোঁ, তেতিয়া মোৰ মনত আছে যে মই যেতিয়া মহাবিদ্যালয়ত পঢ়িছিলোঁ তেতিয়া কিবা তথ্য বিচাৰি মই পুথিভঁৰাল লণ্ডভণ্ড কৰিব লগা হৈছিল। কিন্তু আজিৰ তাৰিখত আপুনি বুটামটো টিপিলেই দেখিব লক্ষীনাথ বেজবৰুৱা, জয়মতী, ভূপেন হাজৰিকা, ফণী শৰ্মা, বেণুধৰ শৰ্মা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বাণীকান্ত কাকতি, মইদুল ইছলাম বৰা, অনেকৰ, শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, অনেকৰ যিবিলাক তথ্য, এই তথ্যবিলাক আপোনাৰ চকুৰ আগত আৰু মনিটৰত জিলিকি উঠে। এইবোৰ কেইজনমান শিক্ষিত ডেকা গাভৰুৱে এইবোৰ কৰিছে। ইয়াত জ্যেষ্ঠসকলৰ অৱদান মই নাই বুলি নকওঁ, জ্যেষ্ঠসকলৰ অৱদানে তেওঁলোকক অনুপ্ৰাণিত কৰিছে। এই যে ইণ্টাৰনেটত বা ৱেবছাইটত আমি যে আমাৰ প্ৰাচীন চৰিত্ৰসমূহৰ জীৱন দৰ্শনটোক পৃথিৱীৰ বুকুলৈ মেলি দিছোঁ, এইটোৱে আমাক শিপাৰ বাটেৰে সৈতে অতীতক চাবলৈ সকীয়াই দিছে। মই শ্ৰীকৃষ্ণৰ কথা কৈ আছোঁ। এই যে শ্ৰীকৃষ্ণ যি যমুনাৰ মিঠা পানীত জীৱন কটাই দ্বাৰকাৰ সাম্ৰাজ্য হৈছিল, সেই খাৰুৱা সাগৰৰ পানীত সেই দ্বাৰকাৰ সম্ৰাট হোৱাৰ পিছতো যিজনে
ডাল দৰিদ্ৰ সুধামাক জীৱনৰ অন্তিম মুহূৰ্তলৈকে বুকুৰ মাজত ৰাখি তপত দিছিল। সেইজন শ্ৰীকৃষ্ণ যি হাতত বাঁহী আৰু সুদৰ্শন চক্ৰ থকাৰ পিছতো কালনাগৰ ওপৰত নৃত্য কৰিব পাৰিছিল। সেইজন শ্ৰীকৃষ্ণ যি এটা কথা ভাবি মই আচৰিত হওঁ, তেওঁ পৃথিৱীৰ সৃষ্টিকৰ্তা। পৃথিৱীৰ কোনো গুৰু বা লোকে নিজকে ভগৱান বুলি কোৱা নাই, একমাত্ৰ শ্ৰীকৃষ্ণই ভগৱান বুলি কৈছে। যে মই বায়ু, ময়ে বৰষুণ, ময়ে পৃথিৱী, ময়ে অতীত, ময়ে বৰ্তমান, ময়ে ভৱিষ্যত, মই সকলো জীৱৰ ত্ৰাণকৰ্তা, সকলো জীৱৰ মৃত্যুৰ কাৰণো ময়েই। এইটো কেৱল শ্ৰীকৃষ্ণই কৈছিল। সেই শ্ৰীকৃষ্ণ দুৰ্যোধনে যেতিয়া তেওঁৰ নাৰায়ণী সৈন্য সেনাখিনি লৈ গৈছিল আৰু কৃষ্ণই কেৱল অৰ্জুনক তেওঁৰ কাষত ৰাখিছিল, আৰু সেইজন কৃষ্ণই কুৰুক্ষেত্ৰৰ ৰথত অৰ্জুনৰ সাৰথি হৈছিল, আৰু তেওঁৰ যিবিলাক প্ৰজা নাৰায়ণী সেনা সেইবোৰ কৃষ্ণৰে প্ৰজা, আৰু সেই কৃষ্ণৰ নাৰায়ণী সেনাবিলাকক তেওঁৰ যিখন ৰথত উঠিছিল সেই ৰথৰ ওপৰত ধনু ধৰা অৰ্জুনে হত্যা কৰিছিল। যেতিয়া স্বয়ং নিজৰ প্ৰজাক নিজে চলোৱা ৰথৰ ওপৰত থকা ধনুবীৰজনে হত্যা কৰিছিল, সেই দৃশ্যটোৱে মোক কেতিয়াবা মোৰ মনলৈ নানান ধৰণৰ প্ৰশ্নৰে উগুল থুগুল কৰি তোলে। যে কি আছিল তেওঁৰ সেই কথোপকথনত, তেওঁৰ সেই জিজ্ঞাসাত, তেওঁৰ সেই জীৱনবোধত। কৃষ্ণই হাঁহি মাৰি অৰ্জুনক কৈছিল, তুমিনো কি পালা? মোৰ গোটেই শক্তিশালী নাৰায়ণ সেনাখিনি দুৰ্যোধনে লৈ গ'ল। আচল মাখনখিনিতো অৰ্জুনে লৈ গ'ল। অৰ্জুনে বিনয়ী ভাৱেৰে নমস্কাৰ কৰি কৈছিল, দুৰ্যোধনে আপোনাৰ মাখনখিনি লৈ গৈছে, লৈ যাওক, কিন্তু মোৰ আৰু লগত মোৰ মাখন চোৰ আছে, আৰু মোৰ লগত মাখন চোৰ থাকিলেই মোৰ বাবে যথেষ্ট। শিপাৰ সন্ধানৰ কথা কৈ আছে। এই যে মই মানুহটো ইয়াত থিয় হৈ আছো, মোক নিয়ন্ত্ৰণ কৰি আছে মোৰ মগজুটোৱে, মোৰ মূৰটোৱে। মোৰ মূৰটোক কেন্দ্ৰ কৰি, মোৰ শৰীৰটোক কেন্দ্ৰ কৰি মোৰ দুখন ভৰি, 32টা দাঁত, দুখন কাণ, 2টা চকু, 2টা চেলাউৰি, 2খন গাল, এটা পেট, এটা যৌনাংগ, 2খন হাত, হাতৰ আঙুলিবোৰ, এই সকলোবোৰে মোক পূৰ্ণাংগ ৰূপ এটা প্ৰদান কৰি আছে। এই পূৰ্ণাংগ ৰূপটোৰ যদি মোৰ এখন হাতো বা এটা আঙুলিও যদি কাটি যায়, দুৰন্ত গতিত মোৰ মগজুত আৰু শৰীৰত তাৰ বিষ অনুভৱ হয়। এই বিষটো অনুভৱ নকৰিবলৈ, এই বিষটো নহ'বলৈ, শৰীৰটো অংগক্ষত নকৰিবলৈ যিদৰে এটা পূৰ্ণাংগ শৰীৰৰ প্ৰয়োজন, সেইদৰে এটা জাতি জীয়াই থাকিবৰ কাৰণে, এটা জাতিয়ে নিজক বিকাশ কৰিবৰ কাৰণে সকলোবোৰ অৱদানৰ প্ৰয়োজন। এই মুহূৰ্তত যদি মোক কোনোবাই কয় যে আপুনি অসমীয়া ভাষাটো, শিখ ধৰ্মটো বাদ দিয়ক আৰু মুছলমান ধৰ্মটো গ্ৰহণ কৰক, আৰু এইটো যদি মেণ্ডেটৰী হয়, বাধ্যতামূলক হয়, তেন্তে মই এমাহমানৰ ভিতৰতে মুছলমানসকলে কেনেকৈ মছজিদলৈ যায়, কেনেকৈ কোৰাণ পঢ়ে, কেনেকৈ নামাজ দিয়ে, সেইবোৰ মই শিকি ল'ম, আৰু বুকুত মুহুৰ্মুহু বেদনাৰ আৰ্তনাদ এটাৰ সৈতে মই মছজিদলৈ ধাবিত হ'ম। এইখিনিলৈকে মই কৰিম, এইখিনিলৈকে মই কৰিব পাৰিম, কাৰণ জীয়াই থকাৰ প্ৰবল তাৰণা মোৰ আছে। জীয়াই থাকি ৰঙৰ পৃথিৱীখন চোৱাৰ হেঁপাহ মোৰ অনন্য। ৰামধেনুৰ সপ্ত ৰঙৰ বিশাল জীৱনটোক কেনেকৈ বৰষুণ আৰু ৰ'দে বিভিন্ন ৰঙলৈ ৰূপান্তৰ কৰে, সেই দৃশ্য চাবলৈ মোৰ হাবিয়াস অনন্ত। কিন্তু মোক যদি কোনোবাই কয় যে আপুনি শিখ ধৰ্মটো বাদ দিয়ক আৰু মুছলমান ধৰ্মটো গ্ৰহণ কৰক, মোক যদি আৰু কোনোবাই কয় যে আপুনি অসমীয়া ভাষাটো বাদ দিয়ক আৰু পাঞ্জাবী ভাষাটো গ্ৰহণ কৰক, সেইটো হ'ব মোৰ বাবে মৃত্যুৰ সমতুল্য। আপুনি য'ত আছে, যি মাটিত আছে, যি মাটিয়ে আপোনাক বৰেণ্য কৰিছে, সেই মাটিৰ মৰ্যাদাটোক সদায় জীপাল কৰি ৰাখিব, আৰু সেই মাটিৰ মৰ্যাদাৰ ভেটিটোত থিয় হৈ আপুনি পৃথিৱীক চাব পাৰিব। সেই মাটি যদি আপোনাৰ ভৰিৰ তলত নাথাকে, পৃথিৱীক চাব নোৱাৰিব। মই আৰু এটা উদাহৰণ আপোনালোকক দিব খুজিছোঁ যে
জুইৰ শক্তি কিমান, পোহৰৰ গতিবেগ কিমান, আৰু পোহৰ আমাক কিয় লাগে, পোহৰে আমাক কেনেকৈ পবিত্ৰ আৰু নিষ্কুলক কৰে, এই সভাখন আৰম্ভ হোৱাৰ আগতে বৰগীতৰ পিছত আমি বন্তি জ্বলাইছিলোঁ। বন্তিৰ পোহৰটো এই বিজুলী বাতিৰ পোহৰে ঢাকি ৰাখিছে। কিন্তু বিজুলী বাতিৰ পোহৰে ঢাকি ৰাখিলেও ইয়াৰ যিটো আধ্যাত্মিক বন্দনাৰ শক্তি, সেই শক্তিটোক বিজুলী বাতিয়ে গ্ৰাস কৰিব নোৱাৰে। আজিকালি নামঘৰবিলাকত থাপনাৰ আগত এটা সৰু বিজুলী বাতি জ্বলি থাকে। চুইচ দিয়ে ধিমিক ধামাকৈ মিঠাতেলৰ চাকিটো তাত নাথাকে। আজিকালি প্ৰায়বোৰ নামঘৰৰ পৰা সেইবোৰ আঁতৰি গৈছে। কিন্তু সেই মোৰ বুকুৰ আপোন মানুহ, নামঘৰত কোটি কোটি বিজুলী বাতিৰ চাকি জ্বলিলেও থাপনাৰ আগত জ্বলি থকা মিঠাতেলৰ চাকিৰ আধ্যাত্মিক বন্দনাৰ জীৱনৰ সেই সৌন্দৰ্য এই বিজুলী বাতিবিলাকে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। যিদৰে থাপনাৰ আগৰ মিঠাতেলৰ চাকিয়ে বিজুলী বাতিৰ সৌন্দৰ্যক শোষণ কৰিব নোৱাৰে, তেনেদৰে আপোনাৰ ভাষাটো, আপোনাৰ মাটি, আপোনাৰ জাতি, আপোনাৰ স্বাভিমান, আপোনাৰ অভিমান এনেকুৱাকৈ নিখুঁত কৰি ৰাখক যাতে কোনেও আপোনাক সেইবোৰ লৈ যাব নোৱাৰে। আপোনাৰ কাষলৈ সেইবোৰ চাবৰ কাৰণে, সেইবোৰ অনুধাৱন কৰিবৰ কাৰণে, অনুসৰণ কৰিবৰ কাৰণে, কৰ্ষণ কৰিবৰ কাৰণে আপোনাৰ কাষলৈ যাতে দৌৰি আহে। ইয়াৰ এটা সৰু উদাহৰণ মই আপোনালোকক তুলি ধৰিব খুজিছোঁ। আমি ইয়াত সকলো আছোঁ। এই সকলোখিনি মানুহেই আমি কণী খাই ভাল পাওঁ। কণী আমাৰ প্ৰিয় খাদ্য। কণী দুই ধৰণে ভাঙে, এবিধ বাহিৰৰ পৰা ভাঙে আৰু এবিধ ভিতৰৰ পৰা ভাঙে। যেতিয়া কণী বাহিৰৰ পৰা ভাঙিব, সেই মোৰ বুকুৰ আপোন মানুহ, কণীৰ অস্তিত্ব নিঃশেষ হৈ যায়। আৰু যেতিয়া ভিতৰৰ পৰা ভাঙিব, কণীৰ জীৱন আৰম্ভ। আমি আমাৰ শিপাডালক ভিতৰৰ পৰা তুলি ধৰিব লাগিব। মানস সৰোবৰ হ্ৰদত দুবিধ চৰাই পোৱা যায়, এবিধ বগলী আৰু এবিধ ৰাজহংস। দুইবিধ চৰাই পানীত থাকে। বগলীয়ে মাছ খায় আৰু ৰাজহংসই পানীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি গভীৰলৈ গৈ গভীৰত থকা মণি মুকুতাবোৰ বুটলি আনে। এই ৰাজহংসৰ মণি মুকুতা বুটলাৰ যিটো চৰিত্ৰ দৰ্শন, সেই চৰিত্ৰ দৰ্শনটোৱে আজিৰ তাৰিখত আমি গ্ৰহণ কৰাৰ আটাইতকৈ উপযুক্ত সময় আহি পৰিছে। আৰু প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ এই শব্দ নিঃসৃত সময়খিনিত সেই ধৰণৰ কথোপকথন বা সেই ধৰণৰ চিন্তা চৰ্চা যদি আমাক আকৃষ্ট কৰে, আমাক যদি প্ৰবল কৰে, আমি তেন্তে ক'ব পাৰিম যে অসমৰ গৌৰৱৰ হাঁহিত আৰু এটি ইতিহাস বিৰল হাঁহিৰ সংযোজন আমি ঘটাব পাৰিম। ইয়াৰ বাবে নৱপ্ৰজন্ম আমি চহকী কৰিব লাগিব। নৱপ্ৰজন্মই ভৱিষ্যত পৃথিৱীখনক ধৰি ৰাখিব। 2047 চনত আমাৰ দেশে স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ কৰিব। 2047 চনৰ আমাৰ দেশৰ স্বাধীনতাৰ আমাৰ দেশখন কেনেকুৱা হ'ব? আমাৰ দেশে পৃথিৱীৰ বৰেণ্য দেশবিলাকক কেনেকৈ প্ৰতিহত কৰি শ্ৰেষ্ঠতাৰ সীমাত উপনীত কৰিব? সংস্কৃতি কাক বোলা হয়? অশালীনতাৰ পৰা শালীনতালৈ গতি কৰাটোকে আমি সংস্কৃতি বুলি কওঁ। সংস্কৃতিয়ে এখন দেশৰ মানুহৰ সভ্যতা সংস্কৃতিক বিকাশ কৰি এখন ৰাষ্ট্ৰ নিৰ্মাণৰ একে উচ্চ স্তৰ প্ৰতিষ্ঠা কৰে। সভ্যতা আৰু সংস্কৃতি দুটা বস্তু। সভ্যতা বাহ্যিক, আমি 6 মাইলত এখন অভাৰ ফ্লাই বনাইছোঁ, উৰণীয়া সেতু বনাইছোঁ, সেইটো সভ্যতা। কিন্তু সেই সভ্যতাৰ বুকুত যিটো কৰ্ষণ আছে, সেই কৰ্ষণটো সংস্কৃতি। সেই সংস্কৃতিটোক আমি দেখা নাপাওঁ, অনুভৱ কৰিব পাৰোঁ, বিশাল কৰিব পাৰোঁ। যিদৰে অপৰাধক আমি বিভিন্ন ধৰণে বিশ্লেষণ কৰিব পাৰোঁ। অপৰাধটো এক নৈতিকতাৰ লগত জড়িত, অপৰাধটো এক আইনৰ লগত জড়িত। নৈতিকতাক যদি আমি প্ৰবলভাৱে বুকুত প্ৰতিষ্ঠা কৰিব পাৰোঁ, অপৰাধৰ পৰিমাণ কমিব। আৰু নৈতিকতাক যদি আমি বুকুত প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ, তেন্তে আইনৰ চৰিত্ৰই বহল ৰূপ পৰিগ্ৰহ কৰিব। মই আপোনালোকক আৰু এটা কথা কৈ দিওঁ যে মই কিয় ভাৰতীয় দৰ্শনৰ প্ৰতি আটাইতকৈ উল্লাস কৰোঁ, আটাইতকৈ মই অনুভৱ কৰোঁ খুব বেছিকৈ। সাগৰত সেতু বন্ধা চলিছে। ৰামচন্দ্ৰ লক্ষণে এটা শিলৰ ওপৰত বহি সেতুৰ কাম চলি আছে। নল আৰু নীলে ৰাম লেখি শিলবিলাকত সাগৰত পেলাই দিছে, শিলবোৰ উপঙিছে।
কেৰ্কেটু এটাই বাঁহপাত এটা আনি সাগৰত ডুব গৈছে আৰু সেই শিলৰ ওপৰত থৈছে। এইদৰে ৩-৪বাৰ উপৰ্যু পৰি যেতিয়া কেৰ্কেটুৱে বাঁহপাতবোৰ পেলাই আছে, ৰামচন্দ্ৰই দেখি বৰ দৃষ্টিকটু লাগিছে আৰু তেওঁ ওচৰলৈ আহি পেলাই কেৰ্কেটুটোক কৈছে যে তুমি এইবোৰ কি কৰিছা? বোলে মোৰ আপোনাৰ লগত কথা পাতিবলৈ সময় নাই, আমাৰ প্ৰভু ৰামৰ পত্নীক ৰাৱণে হৰণ কৰি দিছে, গতিকে লংকালৈ যাব লাগিব, সেতু বান্ধিছোঁ, সৈন্য ইফালে যাব, মই সেতু বন্ধা কামত ব্যস্ত আছোঁ। ৰামচন্দ্ৰই ক'লে তোমাৰ এই বাঁহপাত এটাৰে সেতু বন্ধাৰ কাম হ'ব জানো? তেতিয়া কেৰ্কেটুৱে বৰ গুৰুত্বপূৰ্ণ কথা কৈছিল যে মোৰ বাঁহপাতটোৱে সেতু বন্ধাৰ কাম কৰিব পাৰে নে নোৱাৰে মই নাজানো, কিন্তু মই এটা কথা আপোনাক দি ক'ব পাৰোঁ, যিদিনাখন এই সেতু বন্ধাৰ কামৰ বিষয়ে কোনো ইতিহাসবিদে ইতিহাস লিখিব, সেইদিনাখন মোৰ নামটো সন্মান সহকাৰে লিখা থাকিব আৰু আপোনাৰ নামটো এজন ৰংচোৱা মানুহৰূপে, শিলত বহি ৰংচোৱা মানুহৰূপে আপোনাৰ নামটো থাকিব। এই যে কেৰ্কেটুৰ যিটো আত্মভক্তি, আত্মচেতনা, যিটো বিমোহন ৰূপ ৰামৰ প্ৰতি, তেওঁ ৰামক তেতিয়ালৈকে চিনি পোৱা নাছিল সেই ৰূপটো। আৰু সেই আমি যে তাজমহলৰ কথা কওঁ, তাজমহল প্ৰেমৰ প্ৰতীক বুলি আমি কওঁ। তাজমহল কেনেকৈ প্ৰেমৰ প্ৰতীক হ'ব পাৰে? কাৰণ যি শ্বাহজাহানে তেওঁৰ মমতাৰ বাবে তাজমহল নিৰ্মাণ কৰিছিল, সেই শ্বাহজাহানে মমতাজৰ মৃত্যুৰ পিছত আৰু কেইবাগৰাকীও মহিলাৰ পানী গ্ৰহণ কৰিছিল। গতিকে সেই প্ৰেমৰ প্ৰতীক হ'ব নোৱাৰে। আৰু অসংখ্য ভাৰতীয় মানুহৰ কঁকাল বেকা কৰি কৰ তুলি তুলি তাজমহলক নিৰ্মাণ কৰিছিল, কাৰোবাৰ সুখৰ বাবে, কাৰোবাৰ প্ৰেমৰ প্ৰতীক ৰূপে জীয়াই তুলিবৰ কাৰণে। সেইকাৰণে মই তাজমহলক পৃথিৱীৰ ঐশ্বৰ্যশালী সম্পদবিলাকৰ ভিতৰত এটা সম্পদ বুলি গণ্য কৰোঁ, কিন্তু প্ৰেমৰ প্ৰতীক ৰূপে কোনোবাই বেয়া পাব পাৰে, মই কেতিয়াও নাভাবোঁ। মই প্ৰেমৰ প্ৰতীক বুলি কোনটোক ভাবোঁ? মই প্ৰেমৰ প্ৰতীক বুলি ভাবোঁ সাগৰৰ সেই সেতু বন্ধনৰ বিশাল ৰূপটো, যি সেতু বন্ধনত উদং ভৰিৰে সৈতে ৰামচন্দ্ৰই শ্ৰীলংকা পাইছিলগৈ আৰু পৃথিৱীৰ মহাসতী সীতাক যুদ্ধৰ বাটেৰে বুটলি আনি সেই সেতুৰে সতিয়ালৈ আহিছিল, য'ত আছিল পৃথিৱীৰ অজস্ৰ নাৰীৰ প্ৰতীক প্ৰেমৰ বিশাল চৰিত্ৰ দৰ্শন। সেইটোকহে মই আচলতে প্ৰেম বুলি ক'ব খুজিছোঁ। আমি এইবোৰ কথা বিশ্লেষণ কৰাৰ সময় আহি পৰিছে, এইবোৰ কথা নতুনৰ চকুত তুলি ধৰাৰ সময় আহি পৰিছে। আৰু এইখিনি কথা মই কৈ থাকোঁতেই মোৰ মামণি বাইদেউলৈ মনত পৰিছে। মামণি বাইদেউলৈ মনত পৰিছে মানে মল্লিকা বাইদেউৰ কপালত ফুটটো যেতিয়াৰ পৰাই মই দেখিছোঁ আজি, তেতিয়াৰ পৰাই মোৰ মামণি বাইদেউলৈ মনত পৰি আছে। আৰু মামণি বাইদেউ যেতিয়া অসুখ হৈছিল, তেতিয়া মই গান্ধীবস্তিৰ তেওঁৰ ঘৰলৈ গৈছিলোঁ মামণি বাইদেউৰ খবৰ ল'বলৈ। মামণি বাইদেউ মোক এটা কবিতা পঢ়িবলৈ কৈছিল। মই বহুত দীঘল কবিতা এটা পঢ়িছিলোঁ সেইখিনি সময়ত। সেই কবিতা পঢ়াৰ ফটোখন মোৰ এতিয়াও আছে, কেতিয়াবা মাজে মাজে উলিয়াই চাওঁ। মই যেতিয়া মামণি বাইদেউৰ ঘৰলৈ গৈছোঁ, তেতিয়া মোক বাৰাণ্ডাতে অলপ সময় ৰ'ব দিছিল। মই বাৰাণ্ডাত যেতিয়া ৰৈছিলোঁ, মামণি বাইদেৱে অস্ফুট মাতেৰে গাই আছিল, পাৱে পৰি হৰি কৰোঁ কাতৰি প্ৰাণ ৰাখবি মোৰ, বিষয় বিষধৰ বিষে জ্বৰ জ্বৰ জীৱন নৰহে মোৰ, প্ৰাণ ৰাখবি মোৰ। মই মামণি বাইদেউৰ অসুখৰ কথা গম পাইছিলোঁ আৰু সেই গীতে মোক সেইদিনাখন এটা চূড়ান্ত সিদ্ধান্তৰ উপনীত কৰিছিল। মই অনুভৱ কৰিছিলোঁ মামণি বাইদেউ আৰু বেছিদিন জীয়াই নাথাকে। এই শতাব্দীটো আমি ইয়াত যিসকল মানুহ বহি আছোঁ, প্ৰত্যেকেই 2টা শতাব্দীৰ মানুহ। আমি 2টা শতাব্দীৰ দেখিছোঁ, 2টা শতাব্দীৰ উত্থান পতন দেখিছোঁ, যুদ্ধ দেখিছোঁ, উদ্যোগীকৰণৰ কথা দেখিছোঁ, ৰাজনৈতিক ভ্ৰষ্টাচাৰ দেখিছোঁ, নাৰী ধৰ্ষণ দেখিছোঁ। 2টা শতাব্দীৰ জ্ঞানেৰে সৈতে সমৃদ্ধ আমি মানুহ। এই 2টা জ্ঞানৰ শতাব্দীৰ সমৃদ্ধ জ্ঞানখিনিৰে সৈতে যেতিয়া আমাৰ জাতীয় জীৱনৰ খোজবিলাকৰ প্ৰদৰ্শনী ককা আজু ককাৰ প্ৰাচীন খোজৰ জীৱনবোধক যদি পথাৰৰ শস্য সমাৰ বাটেৰে সৈতে লৈ যাব নোৱাৰোঁ, তেন্তে আমি 2টা শতাব্দীৰ মানুহ বুলি কেতিয়াও গৌৰৱ কৰিব নোৱাৰোঁ। মই শিৱৰ কথা ক'ব খুজিছোঁ আপোনালোকক। মোৰ ভট্ট ডাঙৰীয়াই মোক কৈছিলে, তেওঁ যেতিয়া মই বিপণন ক্ষেত্ৰলৈ আহিছিলোঁ, যে আপুনি তেজপুৰত খুব ধুনীয়াকৈ শিৱৰ কথা কৈছিল। মই ঠিক আছে, মই শিৱৰ কথাটো ক'ম। আৰু সেই শিৱৰ কথাটোৰ লগতেই শিপাৰ সন্ধানৰ কথাটো জড়িত হৈ আছে। শিৱ কোন? শিৱ দেৱতা, শিৱ ভগৱান নে কি? সমগ্ৰ পৃথিৱীত শিৱ ভক্তৰ সংখ্যা অসীম, মন্দিৰ অসীম।
কিন্তু সেই শিৱক আপোনালোকে এবাৰ মনৰ ভিতৰতে কল্পনা কৰকচোন। তেওঁ মূৰৰ ওপৰত জটা আছে, জটাৰ ভিতৰত গংগা, ডিঙিত সৰ্প, কঁকালত নৰমুণ্ড, গাত চিতাভস্ম, মূৰত আকৌ গংগাৰ লগত এটা জোন। প্ৰতীকবিলাক চাব আৰু প্ৰতীকবিলাকৰ গোটেই বস্তুবিলাকৰ অৰ্থ চাব। ঘূৰি ফুৰে গৰু এটাৰ ওপৰত। তেওঁৰ লগত নন্দী আৰু ভিংগী নামৰ দুজন অসুৰ আকৌ তেওঁৰ অংগৰক্ষক। গাত চিতাভস্ম এইকাৰণেই শিৱই লৈ থয় যে মানুহে মৃত্যুৰ বাবে, মৃত্যুৰ পৰা উভতি আহিবলৈ কোনো বিকল্প পথ নাই। মৃত্যু শাশ্বত চিৰসত্য। আৰু সেইকাৰণে মৰিশালী, তেওঁ কৈলাশৰ অধিপতি হোৱাৰ পিছতো মৰিশালীত থাকে। আৰু সেইকাৰণে মৰিশালীৰ চিতাভস্ম তেওঁৰ গাত লগাই বাৰে বাৰে মানুহৰ চকুত সেই কথা পুথিত কৰিবলৈ যত্ন কৰিছে যে মৰিশালীয়ে জীৱনৰ শেষ লক্ষ্য। এই যে শিৱৰ গাত জটা আছে, জোন আছে, গংগা আছে, সাপ আছে, চিতাভস্ম আছে, এটা গৰুৰ ওপৰত উঠি ফুৰে, নৰমুণ্ড আছে, এই ইমানবিলাক বিসংগতি আৰু ইমানবিলাক বিসংগতিক লৈ পেলাই যি সংগতিৰ বাটেৰে সমদল কৰিব পাৰে, সংগতিৰ বাটেৰে মানুহক প্ৰতিধ্বনি কৰাই আধ্যাত্মিক জীৱন বাটৰ সত্যশুদ্ধৰ পৰিশীলিত ৰূপচেতনাৰ মননশীল বাট এটাৰ সন্ধান দিব পাৰে, সেই শিৱ চৰিত্ৰটোক যদি আপোনালোকে গ্ৰহণ কৰিব পাৰে, আমি যদি গ্ৰহণ কৰিব পাৰোঁ, তেতিয়াই আমি বিচাৰি ফুৰা আমাৰ অতীতৰ সেই সৌন্দৰ্যশালী ৰূপটোক আমি দেখা পাম। সেই মোৰ বুকুৰ আপোন মানুহ, ইয়াৰ পিছতো কেইবাজনো বক্তা আছে। কেতিয়াবা যদি আপোনালোকক লগ পাওঁ, আকৌ আপোনালোকৰ মাজত আহিবলৈ যতন কৰিম। আজি মোক প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ বিষয় বিবেচকে ইয়ালৈ মাতি মোৰ মনৰ অভিব্যক্তিখিনি আপোনালোকক ক'বলৈ সুযোগ দিয়াৰ বাবে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। আৰু মোৰ স্মৃতিৰ এলবামত আজিৰ এই সভাখনৰ কথাখিনি আৰু ইমান গাম্ভীৰ্যপূৰ্ণ সম্ভ্ৰান্ত যিটো কথা, সেই কথাখিনি মই সদায় মনত ৰাখিম। একেবাৰে শেষত মই এটা শব্দৰে সৈতে, দুটা শব্দৰে সৈতে মই আপোনালোকক অনুৰোধ কৰিম, আপোনালোকে কোনেও কেতিয়াও ঐশ্বৰ্যৰ পাছত নদৌৰিব। ঐশ্বৰ্যৰ পাছত কেতিয়াও আপোনালোকে নিজৰ জীৱন খৰচ নকৰিব। আপোনালোকে ঐতিহ্যক বিচাৰক। ঐতিহ্যক যিদিনাখন আপোনালোকে ধৰি বান্ধি আপোনাৰ বুকুৰ মাজত প্ৰতিষ্ঠা কৰিব পাৰিব, সেইদিনাখনে ঐশ্বৰ্যই নিজে নিজে আপোনালোকৰ ওচৰলৈ খোজকাঢ়ি আহিব। আৰু আমি শিপাৰ সন্ধান কৰা এই সমকালত সেই ঐতিহ্য আমাৰ সকলোৰে জীৱনৰ ঐতিহ্য হওক। এইখিনি কথাৰে সৈতে আপোনালোক সকলোলৈকে মোক ইমানখিনি শুনাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰি এইখিনি কথাৰে সৈতে মই ডক্টৰ নন্দ সিং বৰকোলাক বিশ্ৰাম দিলোঁ। নমস্কাৰ।